গাইজ গুড মৰ্ণিং। এয়া কাম বন অকণমান কৰি খাই লওঁ বুলি ভাবিলোঁ। তাৰপিছত আকৌ এতিয়া কটীয়া ধান মাৰিব লাগিব। ভৰিৰ পৰা মেচিনৰ পৰা মাৰিলে বেয়া বোলে। চ' মোৰ বেলেঞ্চ শেষ হ'ল গাইজ দেই ফ্ৰেণ্ডছ। চ' সকলোকে জনাই দিছোঁ আৰু মোৰ বেলেঞ্চ শেষ হ'ল। মানুহজনৰ আছে ভৰাই থৈ দিছোঁ। পইচাৰো অকণমান প্ৰব্লেম হৈ আছে। মানুহজনৰ বেমাৰ হোৱাৰ কাৰণে টেবলেট কিনিবলগীয়া হৈছে, ইটো কৰিবলগীয়া হৈছে। সেইটো কাৰণে মোৰ ৰিচাৰ্জ ভৰাব পৰা নাই। চ' অস্পল লৈ আৰু ভিডিঅ' অলপ দি থাকিম আৰু। এয়া ভাত, তাৰপিছত আজি এয়া চব দেখুৱাই দিছোঁ ৰ'ব। এয়া বিলাহী, ভোট জলকীয়া, নিমখ, এয়া গৰৈ মাছ, তাৰপিছত এইটো থোৰা মাছ, এইটো উকতি নামচিং, আমাৰ মিচিঙৰ নামচিং বুলি কয়। আজি এইটোকে খাম বুলি ভাবিলোঁ আৰু পূৰা মৰ্ণিং সকলোকে দেই গাইজ খাই মেলি কামত লাগিব আকৌ। আপোনালোকে এইবিলাক খায় নে নাখায় কমেণ্ট কৰি জনাব। আমাৰ মিচিং মানুহে প্ৰায়ভাগ খায় বুলি গম পাওঁ বাৰু। বেলেগে খায় নে নাখায়, কিছুমানে খায় কিছুমানে খায় নে নাখায় নাজানো গাইজ। কোনে খায় এনেকৈ ভাল পায় কমেণ্ট কৰি জনাব দেই। আমি চিম্পলকৈ বনাই খাওঁ আৰু ইমান সজাই পুৰাই নাথাকোঁ দেই গাইজ। এয়া এনেকৈ চিম্পলকৈ খাম আৰু এতিয়া। মানুহজনে খাব নোৱাৰে এইবিলাক বেমাৰৰ পৰা। এয়া বেমাৰৰ বিষয়ে অকণমান কম বুলি কওঁতে টাইমেই নাপাওঁ বাৰু। এদিন টাইম উলিয়াই মেলি আপোনালোকক জনাম দেই। বাই বাই।